সকলকে নমস্কাৰ মই প্ৰদীপ আমি যেতিয়া কিবা এটা কাম কৰি সফল হওঁ তেতিয়া আমি সকলোখিনি কৃতিত্ব আমি নিজে লওঁ আৰু আমি গৌৰৱ অনুভৱ কৰোঁ কিন্তু যেতিয়া কিবা এটা কাম কৰি আমি যেতিয়া সফল নহয় বিফল হওঁ তেতিয়া আমি কওঁ যে ভগৱানে আমাক সহায় নকৰিলে এই মুহূৰ্তত মোৰ মহাভাৰতৰ অকণমান কথা মনত পৰিছে কথাটো হ'ল যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈ আছিল তেতিয়া দ্ৰৌপদীয়ে ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি কৈছিল হে কৃষ্ণ তুমি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা মোৰ লজ্জা নিবাৰণ কৰা তেতিয়া কৃষ্ণই সেই অনুৰোধ সেই প্ৰাৰ্থনা ৰক্ষা কৰি দ্ৰৌপদীক লজ্জা নিবাৰণ কৰিছিল তাৰ পিছত যেতিয়া ভগৱান কৃষ্ণক দ্ৰৌপদীয়ে লগ পাইছিল তেতিয়া কৈছিল হে কৃষ্ণ তুমিতো মোক তোমাৰ নিজৰ ভনী বুলি কোৱা তেনেস্থলত মই যে সেই মোৰ বস্ত্ৰ হৰণ হ'বলগীয়া পৰ্যায় এটা পালে তাৰ আগমুহূৰ্তত তুমি কিয় কোনো এটা ব্যৱস্থা নকৰিলা তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছিল শুনা ভনী প্ৰথম কথাটো হ'ল যেতিয়া পাশা খেল আৰম্ভ হৈছিল তেতিয়া দুৰ্যোধনে কৈছিল যে আমাৰ হৈ আমাৰ কৌৰৱৰ হৈ পাশা খেলিব আমাৰ মামা শকুনিয়ে কিন্তু সেই সময়ত তোমাৰ পাঁচজন স্বামীৰ ভিতৰত কোনো এজনেও নকলে যে আমাৰ হৈ পাশা খেলিব আমাৰ সখী আমাৰ পৰম বান্ধৱ ভগৱান শ্ৰীকৃষ্ণই তেতিয়া যদি মোক পাশা খেলিবলৈ ক'লেহেঁতেন তেতিয়া খেলখন কি পৰ্যায়লৈ কেনেকৈ গ'লহেঁতেন এবাৰ অনুমান কৰাচোন কিন্তু তোমাৰ পাঁচোজন স্বামীয়ে নিজেই সকলো কৰিম বুলি আগবাঢ়ি গ'ল আৰু তাৰ ফলাফল দেখিলাই বা সকলোৱে দেখিলে ইয়াৰ অৰ্থ এইটোৱে যে আমি যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ বা আমি যেতিয়া এটা সংকল্প লওঁ যিকোনো কাম কৰা আগমুহূৰ্তত আমি সেই কামটো ভগৱানৰ ওচৰত আমি সমৰ্পণ কৰিব লাগিব যেন আমাৰ হৈ সেই কৰিব খোজা কামটো যেন ভগৱানেই কৰি দিয়ে তেতিয়া কিন্তু আমি কোনো কাৰণতে আমাৰ বিফল হোৱাৰ কাৰণ থাকিব নোৱাৰে কাৰণ আমি ভগৱানক আগবঢ়াই দিছোঁ ভগৱানক আমাৰ হৈ কামটো কৰিব দিছোঁ প্ৰকৃত অৰ্থত আমিয়ে কামটো কৰোঁ কিন্তু ভগৱানক স্মৰণ কৰি ভগৱানক মনত ৰাখি আমি যদি কামটো কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় আমি সফল কাম হ'ব পাৰিম আমাৰ সন্মুখত কেতিয়াও বিফলতা নাহিব আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে পুনৰ আপোনালোক সকলোকে নমস্কাৰ